ফ্লাডৰ ৰিলিফৰ ইয়াত কি সামগ্ৰী দি আছে? সামগ্ৰীৰ ভিতৰত ইয়াত চিৰা, দাইল, মিঠাতেল, নিমখ, আৰু মাইকী মানুহৰ সামগ্ৰী কেইটামান এইটো আচলতে কিহৰ কাৰণে দিয়া হৈছে? ছাইড এফেক্ট হ'ল যোৱাকালি ৰাতি 10টামান বজাৰ পৰা পানী হ'ল হৈ পেলাই এই নদীৰ কিনাৰ পৰাইতো সেই 3 নম্বৰটো নিয়াগলকে এইখিনি প্ৰায় নদীৰ কিনাৰৰ মানুহ দুবাৰ ধৰ্ম ওলাইছে এইটো প্ৰায় ফ্লাড হৈ এইখিনি তো ৰাতি প্ৰায় ঘৰ মানুহ পানী তলত ফ্লাড এফেক্টেড এৰিয়াবোৰ মানুহ ৰিলিফ দিয়া হৈছে। ফ্লাড হোৱাৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন কৰি আছে চৰকাৰৰ ফালৰ পৰা এইটো চাউল, দাইল, তেল, চাবোন, গাখীৰ পেকেট, all these particulars are given by the government. Ward number 2 মই ৱাৰ্ড কমিশ্যনাৰ। এইটো চিতলাবাৰী, পাণবাৰী, ৰামঠাকুৰ কলনী। ভাগ কৰি দিছোঁ আমি দিয়াৰ সুবিধাৰ কাৰণে। একটা ছাইডত ফ্লাডৰ এফেক্টেড মানুহ আৰু একটা পৰিয়ালৰ ইয়াত 500 ঘৰ আহিছে আৰু বাকী অহা নাই। আৰু শিৱবাৰী দি আছোঁ আমাৰ ৱাৰ্ড নম্বৰ 2 আৰু ধৰমনালা পাৰ্ট যিটো গাৰ্লছ কলেজ তাতেও দি আছোঁ, ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও দি আছোঁ। ঠিক আছে। ফ্লাড ৰিলিফ দিয়া হ'ব বুলি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট আৰু আমাৰ চাৰ্কুল অফিচ ইয়াৰো বাইদেউ ফোন কৰিছে যোৱাকালি মোক যে কিমান মানুহ এফেক্টেড হৈছে। তো মই মোটামুটি 1,000 পৰা 2,000 মানুহ প্ৰায় আমাৰ ৰেলৱে কলনী এৰিয়া বিভিন্ন এৰিয়া পাৰ্ট দিয়া আছে। আমাৰ ৰেলৱে কলনী এৰিয়া 1,000 পৰা 2,000 মানুহ এফেক্টেড হৈছে বুলি আমি এটা ভোটাৰ লিষ্ট অনুসাৰে আমি পঠাই দিছোঁ। আজি ইয়াতে তেখেতসকলে 4টা বজাতে বস্তুবিলাক লৈ আহিব বুলি কৈছে, কিন্তু তেখেতসকলে বিভিন্ন এৰিয়াতে দি আছে। এতিয়া ৰাতি হৈ গ'ল, আহি পোৱা নাই। অলপ সময়ৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত আহি পাব বুলি ইয়াৰো বাইদেউ কৈছে, মোক এতিয়া ফোন কৰিছে। তো আজি সামগ্ৰী এতিয়া মানে দিয়াটো আৰম্ভ কৰিব। আপোনাৰ কেণ্ডেল দিব, লগতে চাবোন দিব, দালি দিব, চাউল দিব আৰু মস্কিউট দিব বুলি কৈছে। এই 4-5 বিধ মোটামুটিভাৱে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ তেনেকুৱাটো মানে প্ৰত্যেক বছৰে হয়। তথাপি ৰামঠাকুৰ কলনী, শিৱবাৰী, চিতলাবাৰী, পাণবাৰী, ৰেলৱে কলনী পাৰ্ট 1, পাৰ্ট 2 এনেকুৱা এটা হেৰি কৰা হৈছে। তাৰপিছত শান্তিপাৰা আৰু এইফালে চৰ্দাৰপট্টি 8-10টা এৰিয়া বেছিকৈ এফেক্টেড হৈছে। বাকী বজাৰ এৰিয়াটো কিছুমান মানে ড্ৰেইনৰ পানী সোমাইছে, কিন্তু মানে বেছিকৈ এফেক্টেডটো আপোনাৰ 8-10টা এৰিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।